হেল্ল' বন্ধুসকল, এয়া দেখিছেনে আমাৰ চেচি? এই লগৰটো মানে হান্তাৰ গা ধুই আছে যে ইয়াতে আহি লুকাই আছে। ই ইমান বেয়া পায় যে গা ধুবলৈ আমাৰ চেচিজনী। ই একদম মানে সি হান্তাৰ বগা মেল ডগীটো গা ধুৱাই আছে আমাৰ ধুনুৱে। চাওকচোন, ইয়াক গা ধুৱাই থকাৰ কাৰণে সি গৈ তাত লুকাই আছে। সি বিৰাট বেয়া পায় গা ধুবলৈ। আৰু ই কেনেকৈ ভাল পায় দেখিছেনে? পূৰা গা মেলি দিছে একদম। আমাৰ ধুনুৱে একদম চেম্পু দি গাও ধুৱাই আছে, গোটেই চুলিবিলাক কাটি দিছে। তাৰমানে ইহঁতৰ গৰম দিন পৰিছে ন, বহুত কষ্ট পায়। ইহঁতৰতো গৰম একদমেই সহ্য কৰিব নোৱাৰে বন্ধুসকল। আপোনালোকে জানেই গল্ডেন ৰিট্ৰিভাৰে একদম ঠাণ্ডাত ঠাইতে থাকি ভাল পায়। সিহঁতে শান্ত শিষ্ট হয় ন, ফ্ৰেণ্ডলি হয় ইহঁত স্বভাৱবিলাক। সিহঁতক মানে ৰাখি বহুত মানে সুবিধা আৰু মানে একো অসুবিধাই নিদিয়ে। সিহঁতক চবৰ লগত মিলি থাকে ন। চুলি কাটিছে নেকি আজি? আৰু খং উঠা বৰ বেয়া দেখাইছে ইয়াক আজি। তিতি আছে যে ইয়াৰো চুলি কাটিছে যেন পাইছোঁ। এই তেৰিকা, এই গল্ডেন ৰিট্ৰিভাৰৰ পৰা এতিয়া বেলেগ কিবা দেশী হৈ গ'ল। খাই আছোঁ ৰনা। এই গাটো শুকাইছেই প্ৰায়। কি হৈছে বাবা? গা ধুইছে, জোৰ জবৰদস্তি গা ধুৱাইছে যে। ইমান বেয়া পায় গা ধুবলৈ। উৰি বাপৰে, ইচ কি চেম্পুৰ গোন্ধ। কি হৈছে? মোৰ নাচায় কি চকুতটো সোমোৱা নাই? হা চা বাবা, চা মুখখন ঘূৰাই ঘূৰাই দিছে দেখিছ? ইমান খং উঠিছে। কি হৈছে বাবা? গা ধোৱাৰ কাৰণে ইমান খং উঠিছে জানা। তোক কি কৰে? একো মানে ৰেচপঞ্চ দিয়া নাই ন? বৰ খং উঠিছে তাই গা ধুৱাই দিয়াৰ কাৰণে। ইমান বেয়া পায় নেকি গা ধুবলৈ? হা, হানুতে বেয়া নাপায়, তই কেলে ইমান বেয়া পাৱ? এইখিনি লাৰি দিলে অকণমান ঠিক হয়। চাবোন আছে নেকি? চুলি কাটি দেশী হৈ গ'ল। এইটো গল্ডেন ৰিট্ৰিভাৰৰ পৰা দেশী হৈ গ'ল। ইমান খং দেখিছে মুখখন? মন দেখিছে নাই ইমান খং? মই গা ধোৱা নাই তহঁতক না, বহুত 3 ঘণ্টা বাথৰুমতে আছিলে। এইটো মোৰো ধুইছে চেম্পু দি। বন্ধুসকল এয়া চাওক, চেম্পু দি চুলি ধুইছে। কি খং! কি মই নাযাম নেকি? হাতখন হেৰি কৰি আছে। মই নাযাম নেকি? যাম ন মই এতিয়া বাথৰুমত যাম। হাই এভৰিৱান, গুড আফটাৰনুন। এতিয়া প্ৰায় দুপৰীয়া 3:30 বাজিছে। তো মই ভাত পানী খোৱাই নাই বন্ধুসকল। চিধা আৰম্ভ কৰি দিলোঁনে? আহক, মই মল্লিকা, মোৰ চেনেল মলি অচিমলৈ নতুন এটা ব্লগলৈ আপোনালোক সকলোকে ৱেলকাম। মন একেবাৰে ভাল নহয় তো ব'লক, গমেই পাব মই কৈ থাকিম। আৰু হয়তো মই নাজানো, ভিডিঅ'টো কাট কুট নকৰিবও পাৰোঁ। চিধা এইটো ভিডিঅ'ই মই পষ্ট কৰি দিম হয়তো। ঠিক আছে, বলক মই ভাতখিনি খাওঁ। সকলোৱে ভালেই চাগে। বলক মই পাকঘৰলৈ লৈ যাওঁ আপোনালোকক।
আছে একদম বন্ধ হৈ আছে বেছি নহয় ইমান কিবা কিবি বনাইছে একো নাখাওঁ বেক কেমেৰা কৰিবই লাগিব বেক কেমেৰা নহ'লে নহ'ব আনটা চেজি কুহুম কণীৰ কুহুম লাগিব নেকি মইতো খাম কিন্তু কিবা আছে নেকি কণী কুহুম মাংস আছে ঠিক আছে খাওঁ তেনেহ'লে মই এইটো হ'ল খাৰ ঠিক আছে বন্ধুসকল এয়া খাৰ হয় কিহেৰে বনাইছে তিয়হ নেকি কিহেৰে বনাইছে চাওঁ ৰ'ব দেই কি বনাইছে এইটো ভুল 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 আৰু এইটো কমপ্লেট মাছ এটা লওঁ নেকি ভাল লগা নাই মাছটো ঠিক আছে ঢাকি থলোঁ মাংস ইমান বস্তু বন্ধুসকল চব ভাজিও আছে মই এবাৰতে লৈ লৈছোঁ হেৰি ভাজিখিনি আৰু উঠি নাহোঁ সেইকাৰণে বস্তুখিনি এবাৰতে লৈ লৈছোঁ বন্ধুসকল আৰু উঠি নাহোঁ বাতিটো ল'ব পাৰিলেও হয় দৰকাৰ নাই মই অলপ অলপকৈ চব সেনেকৈয়ে খাওঁ মই মিলাই নাখাওঁ বহুত ধুনীয়াকৈ খাওঁ এটা এটা শেষ হ'ব এটা এটা খাই থাকিম মই এনেকুৱাই কৰোঁ ঠিক আছে বন্ধুসকল এয়া চাওক মই কেনেকৈ লৈছোঁ এয়া হ'ল ভেন্দি ভাজি কণীৰ কুহুম 3টা মোৰ সৰু বেটাই এৰিছে সি জিম কৰে তো এইবিলাক নাখায় আৰু কলেষ্ট্ৰল হয় মোকো খাবলৈ মানা কৰে মই তথাপি বহুত প্ৰিয় কণীৰ কুহুমটো বাছ আৰু এয়া হ'ল চব্জি মিছালি চব্জি 5 মিছালি চব্জি এয়া কমপ্লেট মাছ ভাজা ফ্ৰাই এইটো বটবডি ভাজি এয়া হ'ল খাৰ চব কেনেকৈ লৈছোঁ আৰু দালি আছে এয়া আছে আৰু নলওঁ আৰু মই চব ঢাকি ঢাকি থ'ম এতিয়া ধুনীয়াকৈ এইটো ল'লোঁ এইটো এটা এনেকৈ থৈ দিলোঁ এইটো উলিয়াই থ'ম এতিয়া মাছ মানুহ আহিব বাচন বজা মানুহ আহিব ধুব ঠিক আছে এয়া ঢাকি থলোঁ
এয়া মাংসখিনিও থৈ দিলোঁ, পিছত খোৱা যাব বাৰু, এইবিলাক ইমান নাখাওঁ আৰু এতিয়া। চব থলোঁ। কোনটো ঢাকন হ'ব এইবিলাক চাই চিতি চাইজ মতে অনা যাব ন। এয়া বাকী কিন্তু ইমান আৰু এতিয়া হেৰি কৰা নাযাব, চব ঢাকা নাযাব, সৰু সৰু বস্তু বিচাৰিব লাগিব, তো ভাঙি যাব ন, ভয়ো লাগে। ইয়াতে এটা বস্তু আছে। এইটো মই চামুচ এখনৰ লওঁ ৰ'ব দেই। চামুচ এই কলটো অলপ বেয়া হৈছে বন্ধুসকল, কলটো বহুত বেয়া হৈছে, অলপেই নহয় বহুত বেয়া। এয়া ঘূৰাই থাকিব লাগে, তেতিয়া গৈ বন্ধ হ'ব। চাব দেই, আপোনালোকে চাই থাকক, মই বন্ধ কৰিবলৈ চেষ্টা কৰিছোঁ। এয়া হ'ল ৰচুন, জলকীয়া আৰু কালিজিৰা বটা। জলকীয়া, শুকান জলকীয়া দেই, শুকান জলকীয়া কালিজিৰাটো ড্ৰাই কেৰাহীত, গৰম কেৰাহীত ভাজি লৈছে বিনা অইলত। ইয়াতে নিমখটো কম আছে, ঠিক আছে। খাব সিহঁতে, থৈ দিছোঁ। মোৰ বেছি হৈ গৈছে খোৱা, ইমান আৰু খাব নোৱাৰিম, সেইকাৰণে আৰু বস্তু মই লোৱা নাই। এইটোও ঢাকিব লাগিব, এইটোও ঢাকিব লাগিব। এতিয়া কি কৰোঁ বাৰু, সৰু সৰু হেৰি হ'লে ভাল আছিলে, অকণমানি কাম কৰা মানুহবিলাক আৰু মানে ভাতখন মই তাত গৈ ধুম দেই বন্ধুসকল। বলক ফেনখন বন্ধ কৰি দিওঁ, লাইট বন্ধ কৰি দিলোঁ। মোৰ ভইচটো ভালকৈ আহিছেনে নাই মই নাজানো, আপোনালোকে বুজিবলৈ চেষ্টা কৰিব হা, যিখিনি শুনা পায় আৰু। ভাতটো খাওঁ। ভাত খাবলৈ লৈছোঁ। এইটো চাটনি হয়, ধুনীয়া জ্বলা দিছে, জ্বলা দি বনাব দিছিলোঁ। আমাৰ খোৱা খাদ্যবিলাকত বেছি জ্বলা নাই যে, ইমান মজা লাগিছে ন চাটনিখিনি। বন্ধুসকল আপোনালোকেও খাব কেতিয়াবা শুকান জলকীয়া, কালিজিৰা, অকণমান গৰম কেৰাহীত তেল নিদিব, এনেই লৰা চৰা কৰি গোন্ধ এটা ওলাব, তাৰপিছত নমাই পেলাই গৰমে গৰমে বটি দিব। তাত ৰচুন দিব, নিমখ অকণমান এনেকৈ দি বটি দিব, অকণমান নিমখ আৰু শুকান জলকীয়া বুলি ক'লোঁ, শুকান জলকীয়া, কালিজিৰা আৰু ৰচুন দিব দেই, ৰচুন দিবই লাগিব। এতিয়া চাব দেই আপোনালোকে, মই গোটেই থালখনত আজি এনেই বাতিত লওঁ দেই সদায়, মই বেয়াই পাওঁ বাতিত নিদিলে, চবে মোক ধুনীয়াকৈ দিয়ে বাতিত। আজি মই বাঢ়ি লৈছোঁ ন, সেইকাৰণে একেটাতে লৈ লৈছোঁ। খোৱাৰ মানে মানসিকতা নাই মোৰ এতিয়া একচুৱেলি। খাবলৈ ইচ্ছা যোৱা নাই। এতিয়া ভাত খাই থাকোঁতে এটা কথা কওঁ, আপোনালোকে মোৰ
গোটেই মাইণ্ডটো দেখি গমেই পাইছে মইতো অনবৰতে হাঁহি থাকিবলৈ চেষ্টা কৰোঁ ভিতৰত যিমানে যি নাথাকক আজি তাৰমানে দুপৰীয়া এটা খবৰ আহিলে মোৰ ননদজনীয়ে খবৰ ফোন কৰিছিল তাই লামডিঙত থাকে তাই চাকৰি কৰে যে ৰেলৱেত তাইৰ হাজবেণ্ড আৰু তাই দুজনে ৰেলৱেত চাকৰি কৰে হঠাৎ ফোন কৰিলে টাইমটো কিমান হৈছে মোৰ এতিয়া মোৰ একো মনত নাথাকিব যি হওক কৰিলে যে তুমি বৌদি তুমি খবৰ পাইছানে লামডিঙৰ বাইদেউৰ খবৰ এনেকৈ বুলি ক'লে আৰু লামডিঙত এজনী মোৰ ননদ থাকে তাৰমানে তাইতকৈ ডাঙৰ আৰু চৰি লামডিং নহয় আলিপুৰদুৱাৰত থাকে মোৰ ডাঙৰ ননদজনী তাইৰ কথাই কৈ আছোঁ তো মোক ফোন কৰিলে ননদজনী ফোন কৰিলে যে বৌদি তুমি কিছু খবৰ পাইছ দিদিৰ আলিপুৰদুৱাৰত থকা দিদিৰ আৰু মোৰ ননদজনী সেইজনী আৰু এজনী কথা যে কৈছে তাই আলিপুৰদুৱাৰত থাকে মইতো চক খাই গ'লোঁ মই যে নাইতো একো খবৰ পোৱা নাই কি হৈছে কেনে তাই বহুত চিৰিয়াছ হৈ আছে বেমাৰ হৈ আছে হস্পিটেলত ভৰ্তি আছে মইতো একদম হতবাক হৈ গ'লোঁ না কাৰণ তাই অকণমান গাটো বেয়াই হয় নেকি অঁ এতিয়া মই শুনা পাইছোঁ চিৰিয়াছ হৈ আছে তাৰপিছত তুমি মোক ক'বা মই খবৰ নিদিলোঁ বুলি এই মুহূৰ্তত মই কিন্তু আৰু একো বেলেগে ভবা নাই যেতিয়া খবৰটো পাইছোঁ মই লগে ভাবিছোঁ ৰাতিপুৱা উঠি ট্ৰেইনত যামগৈ মাইকী মানুহৰ কথাটো অকলে যোৱা কথা সেইকাৰণে মোৰ মনটো বেয়া লাগি আছে অহাকাইলৈ ৰাতিপুৱা মই বহুত ট্ৰেইন আছে য'তে ত'তে হ'লেও উঠি যাম মই বন্ধুসকল মোৰ ভাত খোৱা হ'ল বহুত সময় লাগিলে বহুত ধুনীয়াকৈ লাহে লাহে ভাতকেইটা খাইছোঁ মোৰ এইটো অভ্যাস খুব লাহে লাহে খোৱা আৰু যিমান বস্তু আছে কিটচেনত মই চব ফ্ৰিজত থৈ দিছোঁ হয়তো কাৰেণ্ট নাই সেইকাৰণে ফ্ৰিজৰ লাইটটো জ্বলা নাই তো মই থৈ দিছোঁ এয়া এয়া ঢাকি থলোঁ বস্তুবিলাক আৰু আছে আৰু বহুত আছে গোটেইখিনি ভৰাই থওঁ কিয় জানেনে এইকেইদিন আমাৰ বস্তু ইমান বেয়া হৈছে ফ্ৰিজত থোৱা নপৰে কোনোবাই দেৰিকৈ খায় কোনোবাই আগে খায় তো ভাত খাব বুলি বস্তুবিলাক উলিয়াই থওঁ আৰু তো সেইকাৰণে বস্তুবিলাক শেষলৈকে কি হয় বেয়া হৈ যায় তো বহুত বস্তুৱেই বেয়া হৈছে এইকেইটা থলোঁ বাৰু আৰু আছে এই আহিলেই কাৰেণ্ট বাহ ভালে হ'ল না বন্ধুসকল আপোনাৰ লগত শ্বুট কৰি থাকোঁতে
ইয়াত মিঠাই বোধহয় এটাই আছে নেকি মই এই ৰসখিনি খাবলৈ যিমান ভাল পাওঁ চিঙাৰাৰ লগত খুব ভাল পাওঁ বন্ধুসকল কোনোবাই কিন্তু মোৰ ঘৰলৈ চিঙাৰা কিনি আনিলে ফুৰিবলৈ আহিলে আৰু আলহী ঘৰত ফুৰিবলৈ আহিলে তাৰমানে মোৰ ঘৰলৈ তেতিয়া চিঙাৰা আনিলে কিন্তু চাটনিও আনিব দেই তাকো চাটনি মানে হেৰি ৰসগোল্লাৰ ৰসটো সেইটো আনিলেই হ'ল মই বিৰাট ভাল পাওঁ চব লাইট চাইট নুমাই থৈছোঁতো অকণ আন্ধাৰ আন্ধাৰ লাগিছে বাৰু আৰু আছে লাইটটো জ্বলাই দিওঁ নেকি নহ'লে দেখাই আছোঁ অকণমান পোহৰ হৈছে দিয়ক এয়া এই মাংসখিনি থৈ দিলোঁ খাব বেটাহঁতে এতিয়াও খাইছে বাৰু সিহঁতে মই নাই খোৱা এইবিলাক খাবলৈ আৰু এতিয়া মন যোৱা নাই সেনেকৈ একো এইখিনি ৰক্ষা কৰিব লাগিব এইটো বহুত টেষ্টি হয় চাটনিখিনি আৰু কি আছে চাওঁ বাৰু এইখিনিও থ'ব লাগিব এই বহুত বস্তু এইখিনি থৈ লওঁ দেই বন্ধুসকল তাৰপিছত আকৌ ভিডিঅ' কৰি আছোঁ পানী গ্লাছ লৈ ল'লোঁ চব কাপোৰখিনি লওঁ পাকঘৰ খিৰিকীখনৰে আমি মেলি দিওঁ প্ৰায় ওপৰতো মেলোঁ এতিয়া ওপৰত মেলা হ'লেতো মই আনিবলৈ নগ'লোঁ হয় তিতিলে হয় আৰু ইয়াত থৈছোঁ কাৰণে বলক বন্ধুসকল খিৰিকীখন খোলাই আছে যেতিয়া বন্ধও কৰি দিওঁ এই পাকঘৰৰ এইখিনি দিয়াৰ কাৰণে মই কাপোৰখন ল'বলৈ পাৰিছোঁ নহ'লে মই বহুত এলাহ লাগে যেতিয়া তেতিয়া ওপৰত গৈ ল'বলৈ এইবিলাক দেখিছে বাতিবিলাক যে আৰু দেখাই আছোঁ যিমান বাতি প্লেট দেখিছে এইবিলাক চব সেই যে বাহিৰা মেকুৰীবিলাক আহি ভৰ্তি হৈ থাকে ন সিহঁতক দি ব'লক তেনেহ'লে এতিয়া মই আকৌ ৰেষ্ট লওঁ বন্ধুসকল এই কেপচাৰটো মই ৰাতিপুৱা 5টা বজাত লৈছিলোঁ 5টাত নহয় বন্ধুসকল 6টামান বজাত লৈছিলোঁ মই তেতিয়া মাত্ৰ টোপনিৰ পৰা উঠিছিলোঁ উঠিয়ে মই খিৰিকীখন খোলোতে মই কেপচাৰটো কৰি থৈছোঁ এইকাৰণে খুব মিঠা ৰ'দ এটা খিৰিকী দি সোমাই আহিছে আপোনালোকে দেখাই পাইছে এইফালে ৰ'দটো নাই দেখিছে সেইফালে খিৰিকী পূবফাল হয় না খিৰিকীখন তো পূবফালে ৰ'দটো কি মিঠা ৰ'দ এটা সোমাই আহিছে ইমান ভাল লাগে ন সেইকাৰণে অকণমান কেপচাৰ কৰি থ'লোঁ বোলো আপোনালোকক দেখাওঁ আৰু মই এতিয়া পৰ্দাবিলাক চব মানে খুলি দিম বৰ ভাল লাগে ঘৰৰ ভিতৰত বতাহ পোহৰ সোমালে আজি কি নহওক বন্ধুসকল মই ইমান সময় দিয়া ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে মই কেপচাৰ কৰাটো ঠিক আছে কি নাই আপোনালোকৰ মতামত জনালে ভাল পাম মই মল্লিকাই এতিয়া ইমান ধুনীয়া ভিডিঅ'টোৰ পৰা মই নিজে বখানিছোঁ দেই মোৰ ভিডিঅ'টো এই ভিডিঅ'টোৰ পৰা মই মল্লিকাই বিদায় লৈছোঁ বাই বাই টেক কেয়াৰ ছাবস্ক্ৰাইব কৰি দিব